কলনি গমলতা তাৰয় বিনাশী ফল কৃষ্ণ নাম চৈতন্য স্বৰূপ সুমধুৰ সুমংগল শ্ৰদ্ধায়ে হেলায়ে লয়া নৰ মাত্ৰ তৰে ভৱ কূপ ৰাম নৰ মাত্ৰ তৰে ভৱ কূপ অব্যক্ত ঈশ্বৰ হৰি ইমতে পুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন এটা অন্তমূৰ্তি শূন্য জ্ঞানমতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা মন ৰাম ৰাম বুলি শুদ্ধ কৰা মন বৰ্তমান আমাক পদচন্দে প্ৰকাশ কৰিলে যে যিমানবিলাক নিগম শাস্ত্ৰ আছে আগম শাস্ত্ৰৰ কথা বাদেই দিছে গুৰুজনাই যে নিগম শাস্ত্ৰৰ ভিতৰত অবিনাশী এটা ফল আমাক প্ৰকাশ কৰি দিলে সেই অবিনাশী ফলটো হ'ল কেৱল কৃষ্ণ নাম বুলি কোৱা হৈছে যি কেৱল চৈতন্য বাকী সমস্ত কিন্তু অচেতন এই চৈতন্য স্বৰূপ অবিনাশী ফল কৃষ্ণ নাম সুমধুৰ আৰু সুমংগল বুলি কোৱা হৈছে জীৱৰ বাবে আৰু এই সুমধুৰ সুমংগলযুক্ত চৈতন্য স্বৰূপ অবিনাশী ফল কৃষ্ণ নাম শ্ৰদ্ধা সহকাৰে অনায়াসে যদি সেই জীৱ ল'ব পাৰা আশ্ৰয় কৰিব পাৰা তেতিয়াহ'লে নিশ্চিতভাৱে সিদ্ধান্ত দিলে গুৰুজনাই যে নৰ এই সংসাৰৰ পৰা তৰি যাব পাৰিব আৰু সেই ঈশ্বৰজন অব্যক্ত বুলি কোৱা হৈছে তেওঁক এতিয়া আমি কেনেকৈ চিন্তা কৰিম তেওঁক আমি কেনেকৈ পূজা কৰিম তেওঁক আমি কেনেকৈ সেৱা কৰিম এই চিন্তাটো মনলৈ অহাৰ লগে লগে গুৰুজন বস্তুৱে আমাক উত্তৰটো দিছে যে ভগৱন্ত যদিও অব্যক্ত তথাপিতো অব্যক্ত ঈশ্বৰ সমস্ততে ব্যাপ্তমান হৈ আছে আমি চকুৰে দেখা নাপাওঁ তথাপিতো ভগৱন্ত আছে ই সত্য এটাৱন্ত মূৰ্তি শূন্য ভগৱন্ত এনেকুৱাই এটাৱন্ত অৰ্থাৎ ভগৱন্ত এনেকুৱাই যাৰ মূৰ্তি শূন্য কিন্তু নাই বুলি আমি কোনো ক'ব নোৱাৰোঁ কিন্তু আছে বুলি কৈ থকা সকলেও এয়া ভগৱন্ত চোৱা বুলিও আমি কোনো দেখুৱাই দিব নোৱাৰোঁ অৰ্থাৎ নাই বুলিও আমি অস্বীকাৰ কৰিব নোৱাৰোঁ আছে বুলি কৈও এয়া চোৱা বুলি আমি কোনো দেখুৱাই দিব নোৱাৰোঁ এটাৱন্ত মূৰ্তি শূন্য এনেকুৱা মূৰ্তি শূন্য ভগৱন্ত পুৰুষ কেনমতে চিন্তিবাহা তেওঁক কেনেকৈ চিন্তা কৰিবা সেই জীৱ উত্তৰ দিছে গুৰুজনাই তুমি ৰাম বুলি কোৱা তোমাৰ মন শুদ্ধ হৈ যাব আৰু মন যেতিয়া শুদ্ধ হৈ যাব তুমি ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰিবা ও যিটো জনে কৃষ্ণ কথা বিচাৰে সময়ে মনে
ধৈৰ্য ধৰি ক্ষণে কথা কয় যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ যোগাদিৰো ফল পাৱয় ৰাম যোগাদিৰো ফল পাৱয়। সুন্দৰভাৱে সিদ্ধান্তটো দিলে যে যি জীৱই শৰীৰত প্ৰৱেশ কৰি একান্ত ভকতৰ সংগ আশ্ৰয় কৰি কৃষ্ণ কথা বিচৰা সময়খিনিত মনেৰে ধৈৰ্য ধৰি যদি খন্তেক সময় সেই স্থানত থাকে চিন্তা কৰে তেতিয়াহ'লে তাৰ পৰা সেই জীৱৰ সেই নৰৰ লাভ কি হয় যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ যোগাদিৰো ফলক পাৱয়। অৰ্থাৎ সেই স্থানত সেই ভাৱনাযুক্ত হৈ 1 মিনিট 5 মিনিট 10 মিনিট কৃষ্ণ নাম আশ্ৰয় কৰাৰ আগত যিমানখিনি নীতি নিয়ম পালন কৰি আছিল তীৰ্থত স্নান কৰা দান দক্ষিণা দিয়া ঈশ্বৰ পুৰুষ পিতৃৰ কৰ্ম ছমহীয়া বছৰেকীয়াকে ধৰি প্ৰত্যেকটো কৰ্ম যাগ যজ্ঞ পূজা পাতল সমস্তখিনি যি পুণ্য পাইছিল সেই সমস্ত পুণ্য সেই সমস্ত কৰ্ম আশ্ৰয় নকৰাকেও সেই জীৱই সেই অকণমান সময়তে এক মুহূৰ্ততে সমস্ত পুণ্যৰ গৰাকী হৈ যাব পাৰে। কোনটো পথেৰে যিজনে চৈতন্য স্বৰূপ কৃষ্ণ নাম মনেৰে বিচৰা সময়খিনি ধৈৰ্য ধৰি মাত্ৰ তেওঁ শ্ৰৱণ কৰে বা কীৰ্তন কৰে সেই সময়কণৰ লগতে তেওঁ বাকী সমস্ত কৰ্ম কৰোঁতে পোৱা সমস্ত পুণ্যৰ ফল তেওঁ খন্তেকতে লাভ কৰিব পাৰে আশ্ৰয় কৰিব পাৰে। এতিয়া আমি কোনটো কৰিম সেইটো আমি নিজে নিজে বিচাৰ বিশ্লেষণ কৰি শাস্ত্ৰসন্মতে আমি গ্ৰহণ কৰি সেই পথেৰে নিজৰ জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগিব। যাৰ পুত্ৰ হবে ঐত হৰিত শৰণলৈয়া হৰি গুণ গাৱে শুদ্ধ ভাৱে দধি দুগ্ধ ঘৃত মধু নদীৰ জল কপিয়া পিতৃগণে তৃপ্তি পাৱে ৰাম পিতৃগণে তৃপ্তি পাৱে। স্বাভাৱিকতে আমি সংসাৰত অৱস্থান কৰি থকা মনুষ্য নামৰ জীৱই পিতৃ শিৰৰ পৰা ৰসৰূপে আহি মাতৃগৰ্ভত 10 মাহ 10 দিন থাকি এই বিনন্দীয়া সংসাৰখন দৰ্শন পাওঁ আৰু দৰ্শন পোৱাৰ পাছত এদিন সেই জন্ম দিয়া পিতৃ আৰু মাতৃয়ে এই সংসাৰত আমি সন্তানবিলাকক উপসাগৰত পেলাই এই সংসাৰ এৰি গুচি যায়। স্বাভাৱিকতে আমি কি কৰোঁ সন্তানবিলাকে যে দধি দুগ্ধ ঘৃত মধুৰ জৰিয়তে আমি আমাৰ সেই পিতৃসকলক ভাবি থকা অৰ্থাৎ শৰীৰধাৰী মনুষ্যৰ চিন্তা কথা কোৱা হৈছে। বাকী আধ্যাত্মিক তত্ত্ব হিচাপে জীৱ আত্মাৰ পিতৃ পৰমাত্মা সেইটো কথা বেলেগ। আমি স্বাভাৱিক অৰ্থত চিন্তা কৰিলে এনেকৈ উত্তৰটো পাওঁ যে আমি শৰীৰধাৰী মনুষ্য হিচাপে আমাক জন্ম দিয়া পিতৃ মাতৃয়ে যেতিয়া এৰি থৈ গুচি যায় তেতিয়া সেই পিতৃ মাতৃৰ অৰ্থে আমি স্বাভাৱিকতে দধি দুগ্ধ ঘৃত মধুৰ জৰিয়তে সমাজ বিশেষে শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা আদিৰ প্ৰক্ৰিয়াৰে আমি পিতৃক সন্তুষ্ট কৰা
এটা প্ৰক্ৰিয়াৰে আমি সামাজিক নীতি নিয়মৰ মাধ্যমেৰে আশ্ৰয় কৰোঁ। প্ৰত্যেকেই কিবা নহয় কিবা প্ৰকাৰে আশ্ৰয় কৰোঁ, কিন্তু সেই নিয়মটো শুদ্ধ নে অশুদ্ধ তাৰ এটা সিদ্ধান্ত দিলে যে পৰলোকগামী হোৱা পিতৃ মাতৃৰ এই সংসাৰত এৰি থৈ যোৱা পুত্ৰসকলে সন্তানসকলে কোনটো কৰ্ম কৰিলে পিতৃ মাতৃ সন্তুষ্ট হ'ব। সেই নিয়মটো দিলে যাৰ পুত্ৰ হবে ঐত, অৰ্থাৎ ইয়াত হৰিত হৰণ লয়া হৰিগুণ গাৱে শুদ্ধভাৱে। তেতিয়াহে আমাৰ পৰলোকগামী হোৱা পিতৃ মাতৃসকলে সেই সেৱাত সন্তুষ্ট হ'ব বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। যদি আমি হৰিহৰণীয়া নহয়, যদি আমি হৰিগুণ শুদ্ধভাৱে আশ্ৰয় নাই কৰা, তেতিয়াহ'লে আমি কৰা কৰ্মত আমাক জন্ম দিয়া পিতৃ মাতৃ ইহলোকৰ পৰা পৰলোকলৈ গতি কৰিল যদিও তেওঁলোকৰ অৰ্থে কৰি থকা এই সংসাৰৰ কৰ্মবিলাকত সেই পৰলোকগামী হোৱা পিতৃস্বৰূপ জীৱ আত্মাবিলাক কেতিয়াও সন্তুষ্ট নহয়। এই সিদ্ধান্তটো আমাৰ শাস্ত্ৰই